মইনাহঁত কেনে আছা? তোমালোকক আজি মই আকবৰ বীৰবলৰ সাধু এটা ক'ম দেই। সাধুটো বৰ ভাল লগা, তোমালোকে খুব মনোযোগেৰে শুনিবা আৰু বুজি পালে ভাল লাগিব। আকবৰৰ ৰাজসভাত বীৰবল আছিলে প্ৰধানমন্ত্ৰী, এইটো কথা তোমালোকে জানাই। এদিন আকবৰ আৰু বীৰবল আবেলি সময়ত ফুৰিবলৈ ওলাই গৈছিল। যাওঁতে বাটত দুয়োৱে বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰি গৈ আছিল। এসময়ত আকবৰে বীৰবলক ক'লে যে, বীৰবল, যোৱা ৰাতি মই শেষৰ সময়খিনিত অৰ্থাৎ ৰাতিপুৱাবৰ আগে আগে এটা বৰ আচৰিত সপোন দেখিলোঁ। তেতিয়া বীৰবলে ক'লে যে, কেনেকুৱা সপোন কওকচোন মহাৰাজ। কৈছে, কি ক'ম, সপোনটো এনেকুৱা, মই তোমাক ক'ম বাৰু, কিন্তু তুমি সপোনটো কাৰো আগতে নক'বাও আৰু তাক কোনো বিচাৰ কৰি তুমি বিচাৰ বিবেচনা খটুৱাই তাৰ একো উত্তৰো নিদিবা। কৈছে, হ'ব মহাৰাজ, কওক সপোনটোনো কি। তেতিয়া ক'লে, আমি দুয়োজন এফালে গৈ আছিলোঁ সপোনতে আমি দুয়োজন এফালে ফুৰিবলৈ গৈছিলোঁ, এটা অলপ নিৰ্জন ৰাস্তাৰে, আৰু গৈ থাকোঁতে সেই ৰাস্তাটোত বিভিন্ন ধৰণৰ গাঁত আছিল। ৰাস্তাটো গোট আছিলে আৰু গাঁতবিলাকত এটা গাঁতত আছিলে গাখীৰ, ঘিউ, মৌ, চৰপত আদিৰে ভৰা গাঁত, আৰু কিছুমান গাঁত আছিলে গোবৰ জাবৰেৰে ভৰা গাঁত। তাৰপাছত কি হ'ল, অলপ দূৰ যোৱাৰ পাছত প্ৰচণ্ড ধুমুহা আহিল। সেই ধুমুহাৰ বতাহৰ কোবত তুমি মই দুয়োজন গাঁতত পৰি গ'লোঁ। মই যিটো গাঁতত পৰিলোঁ সেই গাঁতটো আছিল গাখীৰ, ঘিউ, মৌৰে ভৰা। কিন্তু তাৰপিছত বীৰবলে ক'লে, কওকচোন কওক, তাৰ পাছত কি হ'ল। কৈছে, তাৰ পাছত তুমি পৰিলা গোবৰ জাবৰেৰে ভৰা এটা গাঁততহে। সেই কথাটোহে মোৰ আচৰিত পালোঁ, তুমিনো বাৰু গোবৰ জাবৰৰ গাঁতটোতহে পৰিব লাগেনে। এইদৰে কৈ আকবৰে বীৰবলক কি কৰিব বিচাৰিছিল, অলপ হীন দৃষ্টি এটা প্ৰদৰ্শন কৰিছিল। আকবৰে বীৰবলৰ প্ৰতি এটা হীন দৃষ্টি অলপ ঠাট্টা মস্কৰা কৰিব বিচাৰিছিল। তাৰপিছত কৈছে, মহাৰাজ ৰ'ব, আপোনাৰ সপোনটো শেষ হ'লনে বাৰু সিমানতে। কৈছে, অঁ। তাৰপাছত আৰু আমি কি কৰিলোঁ, সপোনটোত আৰু নেদেখিলোঁ। তাৰপিছত কৈছে, ৰ'ব, এই সপোনটোৰ পাছৰ সপোনটো মই দেখিছোঁ ন মহাৰাজ। কৈছে, হয় নেকি, তুমি কি দেখিলা। কৈছে, আমি তেনেকৈ আৰু দুয়োজন ফুৰিবলৈ গৈ থকাটো হয়েই, তাৰপাছত যে খালত পৰিলোঁ, তাৰপাছত আমি দুয়োজন উঠিলোঁ খালৰ পৰা যেনে তেনে উঠি পেলাই, এতিয়াতো গাটো চাফা কৰিব লাগিব। এই চাফা কেনেকৈ কৰিম এতিয়া, আমাৰতো কাপোৰ কানি গোটেইবোৰ লেতেৰাই হৈ গ'ল। গতিকে আপোনাৰ গাটো মই চেলেকি দিলোঁ আৰু আপুনিওতো মোৰ গাটো চেলেকি দিলে। তেতিয়া কথাটো বীৰবলে ইমানকে কৈ এটা ৰহস্যময় হাঁহি মাৰিলে। তাৰমানে তোমালোকে নিশ্চয় বুজি পাইছা যে বীৰবলে কি চেলেকিলে, গাখীৰ, মৌ, ঘিউ চেলেকিলে, আৰু আকবৰে কি চেলেকিবলৈ পালে, গোবৰ জাবৰবিলাকহে চেলেকিবলৈ পালে। এইটোৱে হৈছে বীৰবল আকবৰৰ সাধু। আৰু এই সাধুটোৰ অৰ্থটোৱে এনেকুৱা যে আকবৰে বীৰবলক সদায় কি কৰিব বিচাৰিছিল, অলপ বুদ্ধিৰ পৰীক্ষা কৰি থাকিছিল। আৰু দেখা গৈছিল প্ৰতিটো কথাৰে বীৰবল এনেকুৱা এজন বুদ্ধিমান মানুহ আছিল যে আকবৰৰ কোনোটো কথাকে বীৰবলৰ ওপৰত কোনোটো কথা তেওঁ ক'ব পৰা নাছিল। বীৰবলে তাতকৈ ওপৰত কৈ পেলাই তেওঁ সদায় জয়ী হৈছিল তৰ্কত। এইটোৱে সাধু। গতিকে বুদ্ধিৰে, যিটো বলেৰে কৰিব নোৱাৰা কামবিলাক বুদ্ধিৰে তেওঁ কৰি শেষ কৰিছিল। সেইটোৱে সাধুটোৰ নাম হৈছে আকবৰৰ সপোন।